বহুত গৰম বাবে আমি সকলোৱেই এইকেইটা দিন মজিয়াত পাটিৰ ওপৰত বিচনা চাদৰ পাৰি শুইছোঁ। যোৱা সপ্তাহৰ ঘটনাটো আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ আগবাঢ়িছোঁ। বিশ্বকৰ্মা পূজাৰ আগৰ দিনা আমাৰ ঘৰলৈ খুৰা-খুৰী আৰু খুৰীৰ ভায়েক যতীন দা আহি ওলালহি। আগৰে পৰাই আমাৰ ফেব্ৰিকেশ্যনৰ দোকানত ডাঙৰকৈয়ে প্ৰতিবাৰে বিশ্বকৰ্মা পূজা ভাগ ডাঙৰকৈ পাতি আহিছোঁ। পূজাৰ আগদিনা বজাৰ সমাৰ আৰু যাৱতীয় কামখিনি কৰি সেইদিনা খাই বৈ মজিয়াতে ভাগৰ মাৰোঁ। দুপৰীয়াৰ ভাত সাজো আমি পলমকৈ খোৱাৰ বাবে ভাগৰ মাৰিবলৈও আবেলিহে সময় পালোঁ গোটেইকেইটাই। মোৰ নাম হ'ল চুনু, বয়স 16, মেট্ৰিক দিলোঁ এইবাৰ। বৰ্ণিহাটৰ চাৰিআলিৰ পৰা 99 বাইলেনতেই আমি থাকোঁ। দিনটো ইটো সিটো কামৰ মাজতে বহুবাৰ যতীন মামাৰ সৈতে বজাৰলৈ অহা যোৱা কৰিলোঁ আমাৰ গাড়ীখনত। যতীন মামাৰ বয়স 23 বছৰমান হ'ব। মামাই এখন ডাম্পাৰ চলায়। সৰুৰ পৰাই কষ্ট কৰিব পাৰে কাৰণেই পঢ়া শুনা এৰি গাড়ী চালক হিচাপেই নিজৰ ইনকাম কৰিবলৈ লাগি গ'ল আমাৰ যতীন মামাই। মামাই মোক ভাগিনৰ দৰেই মৰম কৰে, গতিকে মামাৰ লগত মোৰ সময়বোৰ ভালদৰেই পাৰ হয়। আগতেও পাৰ হৈছিল, আগতেও তেওঁ আহি থাকে আমাৰ ঘৰলৈ। আজিও মামাৰ লগত যথেষ্ট সময় কটালোঁ। কিন্তু আজি অজানিতে মই এক বেলেগ পৰিস্থিতিৰ সন্মুখীন হ'লোঁ, যিটো যতীন মামা আৰু মইহে জানো। বজাৰৰ পৰা আহি থাকোঁতে আমাৰ গাড়ীখনত বহু বস্তু ঠাহ খাই যোৱাত কলৰ থোকটো আৰু ফল মূলৰ টোপোলাটো মোৰ কোচতে ৰাখিলোঁ। কিছু বস্তু তলৰ মেটত ৰাখিলোঁ। মই লৰচৰ কৰিব নোৱাৰাকৈ বহি আছিলোঁ। আহি থাকোঁতে আমি ক'ল্ড ড্ৰিংক খাই আমি আহি আছিলোঁ। হঠাৎ মোৰ টি-চাৰ্টৰ ভিতৰত কিবা পিৰপিৰাবলৈ ধৰিলে। মই চেষ্টা কৰিলোঁ বাহুকেইটা লৰাই ঠিক কৰিবলৈ, কিন্তু নোৱাৰিলোঁ। মোৰ গাভৰু দেহৰ শোভাবৰ্ধন কৰা দুডুকিটাৰ মাজতেই কিবা এটা সৰু জীৱই বিচৰণ কৰি আছিল, যাৰ বাবে মোৰ ক'ল্ড ড্ৰিংকৰ পৰা শীতল পানীয়খিনি কলখিনিত পৰি তললৈ ব্লেক স্কাৰ্টৰ ওপৰেৰে কৰঙণত শীতল আভাস দি জোনিৰ চুকত গৈ চিটটোত জমা হৈ পৰিছিল। লাহে লাহে জোনিৰ তল অংশ এক অভাৱনীয়ভাৱে চেঁচা পৰি যায়। মই ক'লোঁ, মামা অলপ ৰখাই দিয়া না গাড়ীখন। মামাক ক'লোঁ যে ফল মূলখিনি ল'বলৈ বুকুৰ ভিতৰত কিবা পোক আছে, সেইটো এৰুৱাই লওঁ। মই হাতখন ফ্ৰী হ'লত টি-চাৰ্টৰ ভিতৰেদি হাত ভৰাই পোকটো খেপিয়াব ধৰোঁ। মামাৰ হাঁহি উঠাত মই ক'লোঁ, তুমি হেল্প নকৰি হাঁহিছা। মামা হঠাৎ চিৰিয়াছ হৈ ক'লে, ৰ'বা মই চাই দিছোঁ। মামাই টি-চাৰ্টটো উঠাই চাই ক'লে যে ব্ৰাৰ ভিতৰতহে আছে নেকি। পোকটোৱে এবাৰ বেয়াকৈ কামুৰি দিলে। মই চিঞৰি উঠোঁ, আহ বিষাইছে। মামাই মোৰ চিঞৰ শুনি ব্ৰাৰ ভিতৰত হাত দিয়ে। মই মামাক ক'লোঁ যে পিহাকেইটাৰ মাজতেই সেইটো আছে। মোৰ চকু মামাৰ চকুত পৰাত লাজ লাগি গ'ল। কিন্তু কিবা ভাবোঁতেই মামাই পিহাকেইটাৰ মাজত আঙুলি ভৰাই খেপিয়াব বিচাৰিলে পোকটো আজি যেন মোৰ পিহাকেইটাত পৰিবলৈহে আহিলে। পোকটো বাওঁফালৰ পিহালৈ গুচি যোৱাত মই উত্তেজিত হৈ ক'লোঁ, মামা বাওঁফালৰটোত বগাইছে, তুমি ব্ৰাটো উঠাই দিয়াচোন। সেইটো। মামাই ব্ৰাটো তলৰ ফালৰ পৰা উঠাই দিয়াত বাওঁফালৰ পিহাৰ ওপৰৰ পৰা পোকটো মামাই চেপি ধৰে। সেইখিনি কৰোঁতে মামাৰ হাতকেইখন বাওঁফালৰ পিহাৰ নিপলটোত আৰু বক্ষৰ কোমল অংশত লাগি যোৱাত মোৰ বেলেগ বেলেগ ধৰণৰ এটা সুৰসুৰণি হয় শৰীৰত। ছোৱালীৰ চাগে সেইবাবেই অংগবোৰ সংবেদনশীল আৰু পুৰুষ জাতিৰ পৰা আঁতৰত থাকে। মামাই ক'লে, তুমিও যে নিজৰ বস্তুবোৰ ভালকে ৰাখিব নোৱাৰা, এইটো মেজালি পৰুৱা, কেতিয়াবা কামুৰিলে কামোৰা ঠাইখিনি ফুলি যায়। মামাৰ কথাত ভয়ো খালোঁ। মই চিঞৰি ক'লোঁ যে মোৰ পিহাটো দেখোন ফুলি যাব এতিয়া। মামাই খুব হাঁহিলে। মই বুজিলোঁ মামাই ধেমালিহে কৰিছিল। মামাই ক'লে, কামুৰিলে ক'ত তোমাৰ? মই ঠাইখিনি দেখুৱাই দিলোঁ। মামাই ক'লে, তুমি চকু মুদি দিয়াচোন, মই জাৰি দিম। মই চকু মুদি দিলোঁ। মামাই ঠাইখিনি চুই দিলে। লগালগ মামাই কামোৰা ঠাইখিনিৰ বাওঁফালৰ বক্ষৰ কোমল মঙহখিনিত চুমা দি ক'লে, ভাল হৈ যাব, ভাল লাগিছেনে এতিয়া? মই কি ভাবি আছিলোঁ জানো, মূৰটো জোকাৰি ক'লোঁ,
বহুত ভাল লাগিছে, কামোৰা ঠাইখিনি চোৱাচোন মামা, ৰঙা পৰি গ'ল। মামাই ক'লে, ব'লা ঘৰত মোৰ ওচৰত এটা মলম আছে, সেইটো লগাই দিওঁ। মামাক আকৌ ক'লো যে মোৰ গোটেই পেণ্টিটোৰ তলফালে ঠাণ্ডা লাগি আছে। মামাই লগালগ হাতখন ভৰাই পেণ্টিটো খুলি আনিলে আৰু সেইটো নিজৰ পকেটত ভৰাই ল'লে। তেওঁ নিজৰ টাৱেল টাইপৰ ৰুমালখন উলিয়াই মোৰ জুনিৰ ঠাইখিনি মুচি আনে। মোৰ চকুৰ পলকতে মামাই এনেকুৱা কাম কৰিলে, মই তলকিবই নোৱাৰিলোঁ। মামাই গাড়ী চলোৱাত লাগিলে। ঘৰ পাবলৈ 1 কিলোমিটাৰমান বাকী। মামাই টাৱেলখনেৰে এবাৰ নিজৰ মুখখন মুচিলে। মোৰ লাজেই লাগিল। ভাবিলোঁ, কি মানুহ যে মোৰ জুনিখন মোহাৰি আকৌ নিজৰ মুখত লগাইছে। ভাবিলোঁ এখন্তেকৰ বাবে যে মামাৰ মোৰ পিহাকেইটা দেখি বস্তুটো খাৰাপ হোৱা নাইনে? আৰু মোৰ পেণ্টিটো এতিয়া মামাই কি কৰিব বা? মামাক সুধিলোঁ, মামা পেণ্টিটো কি কৰিবা? মামাই হাঁহি ক'লে, লৈ যাম ঘৰলৈ মই মামাক চিকুটি দিলোঁ জোৰেকৈ জোকোৱাৰ বাবে। মামাই ক'লে, তোমাৰ পিহাকেইটাত আজি যেনে তেনে চুমা দিলোঁ, নহ'লে ছোৱালীৰ এইবোৰ বস্তু আমি ক'ত পাওঁ চুবলৈ। মামাৰ কথা শুনি মোৰো মনটো মামাৰ প্ৰতি অলপ আৱেগিক হৈ পৰে। মই ক'লোঁ, কিয়নো তেনেকৈ ভাবিব লাগে, বিয়া কৰিলেতো সেইবোৰ চুবলৈ পাবই। তেতিয়া মামাই ক'লে, নহয় অ' চুনু, তোমাৰ প্ৰতি মোৰ ভাল লগা এটা আছিল আগৰে পৰাই। আজি তাতে তোমাৰ শৰীৰটো ওচৰৰ পৰা দেখা পাই মই অলপ স্বাৰ্থপৰ হৈ গ'লোঁ জানা। তোমাৰ পিহাটোত চুমা দিয়াটো মোৰ তোমাৰ শৰীৰৰ প্ৰতি থকা দুৰ্বলতা আচলতে। তোমাৰ জুনিৰ গন্ধটোৱে মোক এতিয়া ইমান ভাল লগাই দিলে জানা। বাদ দিয়া, নকওঁ আৰু, নহ'লে তুমি মোক বেয়াহে পাবা। মই তোমাৰ সৈতে বেয়া হ'ব নোখোজো চুনু। মামাৰ কথাবোৰে মোৰ হিয়াখনক মামাৰ কাষলৈ লৈ গ'ল। মামাক হাতত ধৰি ক'লোঁ, মামা তুমিতো জানাই ছোৱালীবোৰে এবাৰ কাৰোবাক মন দিলে আৰু দি দিয়ে জীৱনলৈ। ময়ো তোমাক কথা দিছোঁ, তুমি প্লিজ কোৱা কি ক'ব বিচাৰা, প্লিজ কোৱা না যতীন মামা। মামাই মোৰ হাতত ধৰি গাড়ীখন ৰখাই ক'লে, মোৰ তোমাক ওচৰৰ পৰা চাবলৈ মন গৈছে। তোমাৰ সকলোবোৰ অংগ মোৰ সকলোবোৰ অংগৰ সৈতে বিলীন কৰাবলৈ মন গৈছে। এইটো চোৱা। মামাই কথাখিনি কৈ মোৰ হাতখন পেণ্টৰ ওপৰত শিঙিমাৰিৰ বিখ্যাত 7 ইঞ্চিৰ বেঙেনাটোৰ ওপৰত লৈ মোহাৰি থাকে। মোৰো দেহৰ গৰমখিনি উত্তাল হৈ জোৱাৰৰ দৰে খুন্দা মাৰিবলৈ ল'লে। মই হাত দুখনেৰে মামাৰ বাৰীত ধৰিলোঁ। জোৰে জোৰে মুঠি মাৰি বাৰীডাল হেপিয়াই পিটিকি দিলোঁ। মই ক'লোঁ বেঙনিতে, মামা এইটো মোক দিয়া নাই, এবাৰ মৰম কৰিবলৈ বৰ মন গৈছে অ'। মামাই ক'লে, তুমি কিন্তু মোক ভাল লগাই দিব লাগিব, মই একদম থাকিব পৰা নাই। গাড়ী ৰখোৱা ঠাইখিনিৰ কাষত গছ গছনি যথেষ্ট আছিল, কিন্তু তেতিয়াও কাষেৰে বহু গাড়ী গৈ আছিল। মামাই কথাটো লক্ষ্য ৰাখি গাড়ীখন চলাই দিলে। তেওঁ পেণ্টৰ চেইন খুলি গোটেই টনটনীয়া বাৰীডাল বাহিৰ কৰে। মোৰ দেখি ইমান ভাল লাগিল বুজাব নোৱাৰোঁ, কাৰণ মই জীৱন্ত এটা পুৰুষৰ বস্তু আজিহে দেখা পালোঁ ভাগ্যৰ বলত। মই ৰ'ব নোৱাৰিলোঁ। মামাৰ বস্তুটো দুবাৰমান ছালখন চেলাই চালোঁ। আগটুকুৰাত বগা জিলিকি থকা আঠাৰ দৰে। মই পঢ়িবলৈ পাইছিলোঁ যে এই বিজলুৱা ৰসবিধ ছোৱালীৰ বাবে হেনো স্বাস্থ্যবৰ্ধক। অৱশ্যে সঁচা মিছা তেতিয়া জানিবলৈ মোৰ সময় নাছিল। ততাতৈয়াকৈ মই মুখত গোটেইটো ভৰাই ভালকৈ চুপিব লাগিলোঁ। মামালৈ মাজতে চালোঁ, কেনেকুৱা পাইছেনো মামাই। মামাই মুখে হৈ আছে। মামাই সুখত মোৰ গাটোত মৰম কৰিবলৈ ল'লে। মোৰ সামান্যভাৱে ওলমি পৰা দুডু টিপিবলৈ ল'লে। মামাৰ পুলিংগটো লো হৈ গ'ল। জোৰে দুবাৰমান গললৈ ভৰাই দিলোঁ। অলপ ধুনীয়া নিমখীয়া দৰৱ ওলাই এভাগ খাই থৈ দিলোঁ। ধুনীয়া মামা, কেনেকুৱা লাগিছেনো? মই সুধিলোঁ। মামাই ক'লে, উঠটো খাবলৈ দিয়া। মামাই মোৰ উঠকেইটা জোৰে কামুৰি দি জিভাখন ভৰাই দিলে। ৰাস্তালৈ চাই আৰু এবাৰ গালত কামুৰি দিলে। মই দুখ পাইছিলোঁ, কিন্তু কিয় জানো মামাৰ এই কামবোৰ মৰমৰে অংশ যেনে অনুভৱ হ'ল।
মামাৰ হাতখন মোৰ টপিনাৰ তলফালে খুচৰি বুচখনত আঙুলি ভৰাই দিলে। ঐ মা, মামাই ক'লে, তোমাৰ বুচত মোৰ এইটো ভৰাই দিবলৈ মন গৈছে চুনু। মই ক'লো, ইয়াত ভৰাবা, ঘৰত ৰাতি কৰিবা হ'ব। এইবোৰ কৰি থাকোঁতে আমি আমাৰ গলিৰ ওচৰ পালোহি। মামাই গাড়ীখন চিধা বহুত দূৰলৈ লৈ গ'ল। আমি আহি এটুকুৰা ওখ পাহাৰীয়া এলেকা পালোহি। দুয়োফালে পাহাৰ আৰু গছ গছনি, মাজে মাজে গাড়ী কিছুমান পাৰ হৈ গৈ আছিল। মামাই পাহাৰৰ ভিতৰলৈ এটুকুৰা সমতল ঠাইত গাড়ীখন পাৰ্ক কৰিলে। মোৰ বহুত পেচাব লাগিছিল। মামাও গাড়ীৰ পৰা নামি গ'ল। মই পেচাব কৰিবলৈ আগলৈ গছ এজোপাৰ আঁৰত বহিলোঁ, স্কাৰ্টটো দাঙি। মামাই মোৰ পেচাব হোৱাৰ পাছতেই মোৰ ওপৰত মানুহৰ মঙহৰ সোৱাদ পোৱা হিংস্ৰ বাঘৰ দৰে জঁপিয়াই পৰে। মোৰ মন গৈছিল মামাৰ উন্মত্ত শৰীৰৰ ভোকখিনি পূৰাবলৈ। মামাই মোক কোলাত তুলি লিপকিছ কৰি থাকে 5 মিনিটমান। পাহাৰৰ ভিতৰলৈ জোপোহা এটাৰ ওচৰলৈ মোক লৈ গ'ল। পাহাৰৰ শীতল বতাহত মন প্ৰাণ উঠলি উঠিছিল। লোকচক্ষুৰ আঁতৰত মোৰ ক'লা বালখিনিত মামাই জোৰে জোৰে চেলেকি খাবলৈ ল'লে। মোৰ জোল পানী ওলাই বানপানী বোৱাই দিলে বুচত। মামাৰ কঠিন শিলটোৱে মোৰ জুনিৰ পানী কেতিয়া ঘোলা কৰিব, মোৰ আছিল সেইটো মেইন। আজি ইমান ভাল লগা মুহূৰ্ত মামাৰ সৈতে পাৰ কৰিছোঁ। মোক জোপোহাৰ কাষত শুৱাই লৈ মামাই টান মটীয়া ৰঙৰ ঢেঁকীটো আধালৈ ভৰাই দিলে। মোৰ মেল খাই বুচৰ আগফুটাটো ৰৈ থাকিল মামাৰ নেক্সট একশ্যনলৈ। মই ভৰিকেইটা মেলি দিলোঁ যিমান পাৰোঁ। মামাই ভৰিকেইটাত চুমা খাই খাই বালিডাল ঘঁহাই থাকে মোৰ বুচখনত। কি ধুনীয়া সময়বোৰ, আশাৰ মুহূৰ্তবোৰ বেছি ধুনীয়া। মামা পাতিব প্লিজ, উলিয়াই দিয়া এবাৰো, মামাই ক'লে। বুচ আৰু চুনু তোমাৰ, মই এইবাৰ তোমাক চুমা এটা খাবলৈ ৰিকুৱেষ্ট কৰি ক'ম বুলি ভাবিছিলোঁ জানা, কিন্তু তুমিও ইমান নহয়। মই চুলিয়েই দিলোঁ। তুমি চুলিবলৈ দিয়াৰ কাৰণে থেংকছ দেই বেব। মামাই ছেক্সৰ কথা ক'লে মোৰ বুচখনে চুলন খাবলৈ মুঠকেইটা মেলি মেলি দিয়ে। বুচ মেলি দি মামাৰ চমচমটো আলফুলে ধৰি পিটিকি দিলোঁ। অলপ বুচৰ ভিতৰত আঙুলিৰে লৰাই দিলোঁ। মামাই এইবাৰ মোৰ ওঠকেইটাত চুমা খাই কামুৰি মালটো মোক ভৰাই দিবলৈ ক'লে। মামাৰ শিল যেন ঢেঁকীটো মই মোৰ বুচত ভৰাই ল'লোঁ। বুচখন মেলি দিলোঁ 2 হাতেৰে। ফাটিলে মামা গ'ল। ধুনীয়া দেহা, ইমান ভাল ধুনুৰ তোৰ দেউতাটো। মোৰ ভাল লগাৰ সীমা নোহোৱা হৈ পৰে মৰমত, আবেগতে, অজানিতে। মই সৰ্বস্ব ত্যাগ কৰি মামাৰ চুদনত চুদিত হৈ এনজয় কৰিলোঁ নাৰীৰ দেহৰ অপাৰ আনন্দবোৰ। মামাই বাৰীডাল ভৰাই উলিয়াই আনি দুবাৰমান জিভাখন ভৰাই দিয়ে ভেজিনাৰ ভিতৰত। মামাই জিভাৰে উত্তেজক বুচৰ আগখিনিত জিভাৰে লিক লিকাই দিয়াত মোৰ এবাৰ ওলাই গ'ল। মামাই এইবাৰ ক'লে, পেলাই দিম এতিয়া, ৰাতি কৰিবলৈ দিবানে? মামাই ওচৰতে থকা গছ এজোপাত মোৰ পিঠিটো ভেজা দি থিয় হৈ খুব চুদিলে আৰু চুদি চুদি মোৰ যৌৱনৰ ৰংবোৰ চিনাকি কৰি দি উলিয়াই পেলাই বগা মালবোৰ। মোৰো ওলাই আহে গৰম পানী এচামুচমান। মামাই মালখিনি বুচত নেপেলাই মোক মুখত ল'বলৈ ৰিকুৱেষ্ট কৰিছিল। মোৰ চকুৰ আগত এটা উদ্যত বৰটোপৰ পৰা ওলোৱা গৰম ঘোলখিনি মুখত লৈ সোৱাদ ল'বলৈ চেষ্টা কৰিছিলোঁ। অলপ বেলেগ লাগে, কিন্তু গৰম কাৰণে এক অমূল্য অমৃত বুলি গললৈ লৈ গ'লোঁ। মামাই মুখখন মেলি চালে মই খালোঁনে নাই। মামাই বহুত আনন্দিত হ'ল মই সেই ঘোলখিনি খাই দিয়া বাবে। মামাৰ আনন্দই মোকো মোহিত কৰিলে। বন্ধুসকল, আগলৈ আৰু এটা ধুনীয়া কাহিনীৰে আপোনালোকৰ আগলৈ আহিম। চাই থাকিব তেতিয়ালৈ। ধন্যবাদ।